2010 চনৰ পৰাই মই মেজিক চলাইছিলোঁ। তাৰপিছত কৰোণা সময়ত ভাবিলোঁ মেজিক মানে লকডাউনৰ কাৰণে গাড়ী বন্ধ হৈ গ'ল, বা গাড়ী বন্ধ হৈ যোৱাৰ কাৰণে ভাবিছোঁ যে মনলৈ চিন্তা আহিলে যে মই বিকল্প কিবা এটা চিন্তা কৰিব লাগিব জীৱিকাৰ কাৰণে। আৰু তেতিয়াই মই চালোঁ মানে মোৰ সেই মানে চিনাকি বাইদেউ এগৰাকীয়ে এই কামটোৰ জৰিয়তে তেওঁ মানে যথেষ্টখিনি চলিম হৈছে। তেওঁ মোক ক'লে যে তুমি এইটো কৰিব পাৰা। তাৰপিছতে মই এই ব্যৱসায়টো আৰম্ভ কৰিলোঁ। এইটো সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতি? এইটো সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতি কৰা হৈছে। বীজবোৰ মই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আনিছোঁ। আৰু এই মই আপুনি বজাৰত কিমান মূল্য বিক্ৰী কৰে? মই বজাৰত দিয়ে আপোনাৰ 200 টকা, কেঁচাটো 200 টকা দৰত বিক্ৰী কৰোঁ, আৰু শুকানটো আপোনাৰ 700 টকা দৰত বিক্ৰী কৰোঁ। সঠিকভাৱে স্বাৱলম্বী হৈছেনে? মই ধুনীয়াকৈ মোৰ নিজৰ পৰিয়াল এটা চলাই থাকিব পাৰোঁ। বৰ্তমানৰ যিকোনো নিবনুৱাসকলক কি আহ্বান জনাব? নিবনুৱাসকলকো মই সেইটোৱে আহ্বান জনাওঁ যাতে তেওঁলোকে এই ব্যৱসায়টোৰ জৰিয়তে তেওঁলোকে যথেষ্ট স্বাৱলম্বী হ'ব পাৰে। ইয়াত মূলধন একেবাৰে কম পৰিমাণৰ মূলধন, আৰু তেনেকৈ ইমান মানে শাৰীৰিক পৰিশ্ৰমটোও নাই, মানে কম কষ্টত মানে অধিক লাভ অৰ্জন কৰিব পাৰে। আৰু মই এতিয়া আপোনাৰ নাজিৰা টাউনত, তাৰপিছতে আমাৰ ওচৰে পাঁজৰে গাঁওবিলাকত, আৰু তেনেকৈ তাৰপিছত এতিয়া বজাৰতো বিক্ৰী কৰিব লৈছোঁ শেহতীয়াকৈ।